আজি পবিত্ৰ ঈদ জোহা সমগ্ৰ দেশৰ লগতে ওদালগুৰি ভাৰত ভূটান সীমান্তৰ গৰুৱাচাৰ মাতখোলাত সোমবাৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে উলহ মালহেৰে উদযাপন কৰিছে ত্যাগৰ উৎসৱ পবিত্ৰ ঈদ জোহা। প্ৰতিকূল বতৰকো নেওচি হাজাৰ হাজাৰ ইছলাম ধৰ্মী লোকে আদায় কৰিছে নামাজ। এক উৎসৱমুখৰ পৰিৱেশ, সকলোৰে মংগল কামনা কৰিছে ইছলাম ধৰ্মী লোকে। এইখন ঈদগাহত ২ নং নিজ গৰুৱাজাৰ মাতখোলা এইখন ঈদগাহত একেলগে বহুত কেইখন সমাজ মোটামুটি ৭-৮খন সমাজে সমবেত হৈ ঈদৰ নামাজ আদায় কৰিছোঁ আৰু বহুত ভাল লাগিছে। প্ৰত্যেক বছৰে আমি এনেকৈ আদায় কৰি থাকোঁ আৰু বিভিন্ন জাতি ধৰ্মৰ মানুহ আমাৰ ইয়াতে আহে বা এই যিখন বজাৰ আছে বজাৰত মেক্সিমাম দোকানী কিন্তু অন্য ধৰ্মৰ মানুহ, হিন্দু আছে, খ্ৰীষ্টান আছে, বাঙালী, আমাৰ মুছলিম দোকানীও আছে কিন্তু কম আছে। আমাৰ অন্য ধৰ্মৰ দোকানী বেছি আছে, কিন্তু আমাৰ ইয়াতে কোনো ধৰণৰ মানে অশান্তি পৰিৱেশ নহয়। কোনো বছৰে শান্তিপূৰ্ণভাৱে মানে আমাৰ ইয়াতে বজাৰখিনিও হয় আৰু নমাজো আদায় হয় শান্তিপূৰ্ণভাৱে। আমি এইটো ২ নম্বৰ নিজ গৰুৱাজাৰ ঈদগাহ ফিল্ডত মোটামুটি ধৰক ৫,০০০ মানুহে আমি ইয়াতে নামাজ পঢ়োঁ। ৭টামান সমাজৰ মানুহ ইয়াতে নামাজ পঢ়োঁ। তো এতিয়া বৰষুণৰ বতৰৰ কাৰণে অলপ খৰখতীয়া হৈছে, কিন্তু আমাৰ ইমান মানে হৈছে, কিন্তু বহুত শান্তিৰে আমি কৰিছোঁ। আৰু আমি ভাবোঁ, আমি মুছলমান মানুহে ভাবোঁ যে আমি অসমত যিখিনি গোটেই জনজাতীয় মানুহ, যিমান ধৰ্মাৱলম্বীৰ মানুহ, আমি এক গোটত এক শান্তিময় হিচাপে থাকিব খোজোঁ। তাৰে কামনাৰে আমাৰ ইমাম চাহেবেও তেনেকৈ আমাক দোৱা কৰিছে। গতিকে আমাৰ মুছলমান মানুহৰ এটাই যে আমি শান্তিত থাকিব পৰা হৈ থাকিব লাগে, এইখিনি উদ্দেশ্য। মেলাটো এইটো বজাৰ হয়ে, মেলা প্ৰত্যেক ঈদতে এনেকুৱা মেলা হয়। আজি বহুত কম হৈছে বৰষুণ বতৰৰ কাৰণে। অন্য বিভিন্ন বছৰতো গোটেই ফিল্ডখন গোটেই হেৰি হয়, ভৰ্তি হৈ যায়, কিন্তু বৰষুণৰ কাৰণে অলপ কম হৈছে। ইয়াতে সব দোকানীবিলাকতো সব বেলেগ ধৰ্মাৱলম্বীৰ মানুহ আছে, তথাপি মানে ভাল, আমাৰ লগত বহুত ভাল সম্পৰ্ক বা ভাল মতে আমি মানে ইয়াতে মানে বজাৰ কৰি আছোঁ। ব্যৱসায়বিলাক ইফালে ঘাগৰাৰ পৰা আহিছে, টংলাৰ পৰা আহিছে, নালাপাৰা, ভেৰগাঁও, গৰুৱাজাৰ, বামুণজুলি, ডিমাকুচি, পানেৰী, এই বিভিন্ন বহুত এৰিয়াৰ পৰা আহিছে। ডিমাকুচিৰ পৰা ইন্দ্ৰজিৎ মণ্ডলৰ ৰিপৰ্ট, নিউজ 24 আপডেট।